আজি আহিলো নমতা বিয়া খাবলৈ মায়ে শিকায় ইমান ধুনীয়া ভিডিঅ' কৰা যে তুমি এদিন সঁচাকে মাৰি পালা অলপকে লাগিছিলে তাৰপিছত ই মানে কান্দিছিলে ন তাৰ মন নাছিলে এনে ভিডিঅ' কিন্তু জোকে লগা নাই এনেই কান্দি দিলে মানে আমাৰ বেটাৰ বিয়া হয়নে দাদা লাগিছে না কওকচোন চাহ দিবলৈ লৈছে মই বোলো চাহ নাখাওঁ একেবাৰে এইটোৱে খাওঁ দুইটা বস্তু খাব পাৰি নি বাৰু কওকচোন এতিয়া মাকৰ আজৰি নাই ব্যস্ত হৈ আছে এইফালে ভনীয়েকৰ আজৰি নাই একচুৱেলি এনে কৈছো বাৰু দেই ভিডিঅ'বোৰ চাগে আগতে দিছে ৰাইজে চাইছে যিহেতু মানে নমতা বিয়া বুলি ওপৰত লগাই দিলে যে সেইকাৰণে মই কৈছো নমতা বিয়া খাব আহিলো বুলি সেই বুলিয়ে সকলোৱে চিনি পায় খুব ধুনীয়া নাম পৰমা আৰু মই মাতো বেটা বুলি আৰু মানে বহুত বেছি ভাল লাগিছে যিহেতু আজি টিমলৈ আহিছো টিমত মানে ইমান এটা ভাল চিন্তাৰে এনেকুৱা এটা যে কিবা এটা পদক্ষেপ ল'ব সেইটো মানে আগতে ভবা নাছিলো হঠাৎ সেইদিনাখন পাই পেলাই ইমান বেছি ভাল লাগিছে নমতা বিয়াৰ হোৱাত এইফালে ডেকৰেশ্যন ফুলৰ দিয়া আছে ডেকৰেশ্যনটো আগফালে মানে হোটেলেই হ'ব গতিকে খুব বেছি ভাল লাগিছে আৰু যদি সদায় প্ৰেংক কৰি থাকে এইবিলাক ভিডিঅ' বনাই পৰমাই খাব নোৱাৰে এদিন পৰমাই বস্তা পাৰি ভিক্ষাৰী হ'ব লাগিব মানে মোৰ গাত লাগিছিলে কেলে কাৰণ কেলে নিজৰ ল'ৰা বুলি ভাবো ন এই যে ভিডিঅ'বিলাক কৰা প্ৰেংক কৰা কষ্ট কিমান হ'ব কোৱাচোন বহুত কষ্ট বহুত মানুহে খালি মানে দেখোঁতে এনেকুৱা নালাগে কিন্তু আমি এটা প্ৰেংক কৰোঁতে ৩-৪ ঘণ্টা সময় লাগি যায় কেতিয়াবাতো বেছি লাগি যায় কেতিয়াবা আমি ভিডিঅ' বনাই ভিডিঅ'টো আপলোডো দিব নোৱাৰোঁ মানে কি হয় ভিডিঅ'টো ভাল নহয় কমেডি কাৰণেহে আমি কৰোঁ ধৰক আজি মনটো বহুত বেছি ভাল লাগিছে খাব মানে ল'ৰাটোৱে কষ্ট কৰি হেৰি কৰিছে সঁচাকৈ এইফালে গ'লে মানে আহিব আৰু সোমাই যাব আৰু ন নমতা বিয়া হোৱাত বুলি আছে ৰেষ্টুৰেণ্টৰ নমতা বিয়া খালে কেনেকুৱা লাগে চাই যিহেতু এখন যে তুমি হোটেল খুলিলা এতিয়া তুমিতো ইয়াত বহুতক সংস্থাপন দিছা যেনেকৈ ৰান্ধনি থাকিব লাগিব বিলনীয়া থাকিব লাগিব চাফ চিকুণ কৰিব লাগিব এনেকুৱা এটা টীম আছে তোমাৰ যিখিনিৰ লগত তুমি কাম কৰিবা সেই মানুহখিনি তুমি সংস্থাপন দিয়া হ'ব নিশ্চয়কৈ কিন্তু আমাৰ মানুহখিনি এটা ভুল হয় যে কি কৰিছে আজিকালি দুখীয়া মানুহকো কিবা এটা দিব লাগে কাক কি দিছে এনেকৈ কয় ন নিজে কৰ্ম কৰি কোনোবাই খাইছে কিন্তু আমাৰ মানুহবিলাকে কিবিলাক ভাবে যে এনে বহি থাকিম শুনা হৈ যাওঁ হাত ভৰি থাকিও মই একো নকৰোঁ যাতে মই এনেই পাওঁ সেইটো কিন্তু দিয়া দেখে হয়নে কিন্তু এইখিনি যে ইমান মানুহে এইখিনি মানে ঘৰৰ পৰিয়ালকো সংস্থাপন দিয়া মানে ধৰক এতিয়া মানে বহুত ল'ৰা অসমীয়া ল'ৰাই কাম পোৱা নাই এতিয়া মই ধৰক সেইদিনা যিটো কাৰণে ইয়াত কাৰিকৰ বিচাৰিছিলোঁ যে মই ভিডিঅ' দিছোঁ মানে ভিডিঅ' মাৰি দিছোঁ নবহক মানে ভিডিঅ' মাৰি দিছোঁ মানে যে কোনোবাই যদি ক্ৰয় কৰিব পাৰিব মানে বহুতে আমাক কণ্টেক্ট কৰিছে তাৰ ভিতৰত আমি কেইজনমানক লৈছোঁ মানে তো এতিয়া খালি এজনক লৈ অকণমান বিপদতো পৰিলোঁ তেওঁ ক'লে আহিম বুলি তাৰপিছত নাহিলে তো অনলাইনৰ বস্তু অকণমান অনলাইনৰ মানে কোৱা যে অনলাইনৰ বস্তু ধৰিব নোৱাৰি বুলি তো এটা মানে তেনেকুৱা হৈ গ'ল মানে অভিজ্ঞতাও লাগে অভিজ্ঞতা হৈছে বহুত শুভেচ্ছা দিলোঁ আৰু এদিন এনেকৈ এখন ইয়াতকৈ ডাঙৰ এখন ৰভাত আমি নমতা বিয়া নহয় মতা বিয়া খাবলৈ আহিম দেই নিমন্ত্ৰণ কৰা বিয়া মানে মতা বিয়া মানে এনেও মতা ল'ৰাকে মতা সেইটো বেলেগ কথা বাৰু ভণ্টি লগ পালোঁ মাক লগ পালোঁ ভাল লাগিলে সকলোৱে আহিছে সকলোৱে সহায় সহযোগিতা লাগে বন্ধুবৰ্গ বহুত বেছি লগ পালোঁ বহুত বেছি তোমাৰ অতিথি আহিছে এইখিনি নাই দেখোন এইখিনি চাওঁ দেই বহুত বেছি ভাল লাগিছে বিশেষকৈ জুবিনদা হিয়াৰ মধু কিন্তু আমাৰ কি হয় জানা আমি সদায় ৰাইজৰ পিছত উপলব্ধি কৰোঁ যেতিয়া কাষত থাকে নহয় তেতিয়া কিন্তু উপলব্ধিবোৰ কম হয় এতিয়া গোটেই অসমৰ মানুহে অসমৰ বাহিৰৰ মানুহে এনেকুৱাকৈ যে জুবিনদা ঠাইডত আছে এই বস্তুটো এতিয়া উপলব্ধি কৰিছে কিন্তু এই কথাখিনি ক'লে মানে দুখ লাগে গতিকে এইখিনি বিশেষ নাপাতো দেখুওৱা হ'বই কাৰণ কিয় ইমান এটা ভাল কামত জুবিনদাক কেনেকৈ ৰাখিছে আহক চাওঁ আৰু এয়া হৈছে পৰমাৰ বৈ লগ পালোঁ মোৰ বোলে ভিডিঅ' চাই ভাল লাগিছে শুনি পেলাই আৰু এইজনী কণমানি মানে মই ক'বলৈ লৈছোঁ কি জীৱনৰ ৰং সদায় চাই থাকোঁ বহুত ভাল লাগে ভিডিঅ'খিনি ল'ৰাটো বহুত ডাঙৰ লাগিছিলে তাত কিন্তু আজি দেখিছোঁ যে বহুত অকণমানি ইমান সৰুতে ইমান ধুনীয়া কনচেপ্ট লৈ ইমান ধুনীয়াকৈ ভিডিঅ'বিলাক বনাবলৈ কেনেকৈ সাহস পোৱা কেনেকৈ এইখিনি ক'ৰ পৰা প্ৰেৰণা পাইছে 2019 বৰ্ষমানত প্ৰথম ভিডিঅ'ৰ পৰা আৰম্ভ কৰিছিলোঁ তেতিয়া আচলতে ভিডিঅ' কি কৰিম কি নকৰিম তেনেকৈ অহা নাছিলে মই ইণ্টাৰভিউ লৈছিলোঁ প্ৰথম অৱস্থাত এই মানে আমাৰ কা আন্দোলন হৈছিলে লকডাউন হৈছিলে সেইখিনি সময়ত তাৰপিছত 2021 বৰ্ষৰ পৰা সম্ভৱ হ'ব চাগে ব্লগিং আৰম্ভ কৰিলোঁ এটা বিষয়বস্তু লৈ কাম কৰোঁ যিকোনো এটা কণ্টেণ্ট মানে এতিয়া যেনে বিয়া এখনলৈ গৈছোঁ মই বিয়া খাবলৈ আহিছোঁ ভাত খাবলৈ আহিছোঁ অকল সেইকেইটাতে মানে হেৰি ডেইলি ব্লগ টাইম নকৰোঁ মানে বিয়াখনত মই কি বস্তু দেখালে ৰাইজৰ উপকৃত হ'ব তেনেকুৱা ধৰণৰ চেষ্টা কৰি আহিছিলোঁ গতিকে আজিলৈকে মই বিষয়বস্তুৰ ওপৰতে ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি থাকোঁ সদায় তেনেকৈ আগবাঢ়ি যোৱা
আৰু কি হয় আমি আমাৰ মানে বয়সৰ তুলনাত তোমালোক একেবাৰে সৰু গতিকে আমি নৱপ্ৰজন্ম বুলি ক'লে তোমালোককো ধৰোঁ গতিকে এইখিনিয়ে তোমালোকে বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ পৰা এই বস্তুটো আগবঢ়াই লৈ যাব লাগিব ভাল বেয়া বিচাৰ কৰি সমাজলৈ আগবঢ়াই দিয়াটো কিন্তু তোমালোকৰ প্ৰধান কৰ্তব্য আৰু সেইখিনিৰ পৰাই মই ভাবোঁ উঠি অহা নৱপ্ৰজন্মই কিবা এটা শিকিব বহুত বেছি শুভেচ্ছা থাকিলে একদম ধন্যবাদ আপোনাকো লগ পাই ভাল লাগিলে মানে তাহাঁতৰ হেৰি বুলি কৈছোঁ ল'ৰাজনক মই বিশেষকৈ চিনি পাওঁ এইফালে প্ৰিন্সিপাল আছে এইফালে ক্লাছ কৰি আছে প্ৰীতম হয় প্ৰীতমৰ লগত আমাৰ বহুত বছৰৰ পৰা চিনাকি তো প্ৰীতমে ভিডিঅ' কৰি লাষ্টত মাককো উৎসাহ দিলে যে কি ভিডিঅ' কৰক একদম সঁচা কথা এতিয়া মানে নোৱাৰা কাম একো নাই চেষ্টা কৰিলে হয়নে হয় আৰু বহুত মৰম দিছে আমাকো মৰম দিছে তোমালোককো ৰাইজে মৰম দিছে এই ৰাইজৰ মৰম পাই পেলাইহে উৎসাহ পাই পেলাইহে আগবাঢ়ি যাব পাৰিছোঁ ৰাইজৰ মৰম নহ'লে কিন্তু আগবাঢ়ি যাব নোৱাৰি আৰু সকলোৱে যি কৈছোঁ ভাল কণ্টেণ্ট বনাওক যিয়ে নহওক কোনোবাই হাঁহি উঠাব পাৰিছে সেইটোও ভাল কোনোবাই কিবা এটা শিকাব পাৰিছে সেইটোও ভাল মুঠতে প্ৰতিটো বস্তুৱে আমাৰ জীৱনত প্ৰয়োজন ন হয় মুঠতে মাৰ্জিতৰ ভিডিঅ' হ'ব লাগে অশ্লীলতা থাকিব নালাগে এটা ভাল বাৰ্তা থকা হ'ব লাগে এতিয়া যেনেকৈ তেওঁ ইয়ালৈ আহিছোঁ বুলি কৈছে সেইটোতো ভাল এটা বাৰ্তা থাকিব একদম গতিকে ঠিক তেনেকুৱা হ'ব লাগে কাৰণ কিবা এটা কৰিছে তাতো আমি প্ৰেৰণা যোগাব লাগে প্ৰত্যেকক আৰু একেতে ইমান সুন্দৰকৈ এতিয়া চাদৰ মেখেলা পিন্ধিছে তো এই আহি মেলি ভিডিঅ' কৰিছে সেইটো ভাল লাগিছে কিছুমানে কয় চাদৰ মেখেলা পিন্ধোতেও সেই মাৰ্জিত কাপোৰযোৰ নিপিন্ধে তো তেনেকুৱা ধৰণৰ হ'লে আমি বিশেষকৈ বেয়া পাওঁ আৰু কিন্তু কিছু লোকে ভাল পোৱা থাকিব পাৰে কিন্তু সেইখিনিৰ পৰা অৱশ্যে স্থান কাল পাত্ৰ ভেদে কিছু ঠাইত কেতিয়াবা পিন্ধিব লগা হয় সেইটো স্থান লৈ কিন্তু আজি ইয়াত নহয় আজি মই ক'ৰবাত গৈছোঁ কেতিয়াবা হস্পিটেল গৈছোঁ কেতিয়াবা মই বজাৰ এখন কৰিব গৈছোঁ পিন্ধিব পাৰোঁ হয়নে গতিকে ড্ৰেছ পাতিৰ ক্ষেত্ৰতো সকলো সজাগ সচেতন হ'ব লাগিব মাৰ্জিত হ'ব লাগিব কাৰণ কেলৈ আমি অসমৰ মানুহেই আমি অসমীয়াই যদি আমাৰ জাতীয় সাজপাৰযোৰ যদি আমি ধৰি নাৰাখোঁ তেতিয়াহ'লে ধৰিব কোনে একদম ধুনীয়া কথা কৈছে গতিকে ভাল লাগিলে ভাল লাগিলে ধন্যবাদ জীৱনৰ ৰং সদায় এনেকৈ ৰঙীন হৈ থাকক একদম আৰু আমাৰ জীৱনৰ ৰঙৰ পৰিয়ালে যদি চাই আছে বাইদেউ অকণমান ৰং দি দিয়ক ধন্যবাদ তেওঁলোকে এইফালে গ'লে মানে আহিব আৰু সোমাই যাব আৰু ন নমতা বিয়া হোৱাত বুলি আছে ৰেষ্টুৰেণ্টত নমতা বিয়া খালে কেনেকুৱা লাগে চাই ভালেই লাগিব আৰু এতিয়া খোৱাৰ পিছতো গম পামেই কেনেকুৱা লাগিব ন ভণ্টি নহয় পিছে দেই তাৰ ভণ্টিৰ কাৰণে ভণ্টি বুলি কৈছোঁ বেটী মোৰ বেটী দেই ডাঙৰ হৈছে আহিব বাৰু ৰক্ষা নাইকিয়া হ'ব ভনীয়েক যে এতিয়া ভাবাচোন বাৰু এই নমতা বিয়া ৰেষ্টুৰেণ্টখনতে যদি তোমাৰ ইমান আজৰি নাইকিয়া হৈছে বিয়াত কি হ'ব হয় আহিলে মুঠত দেখিব অকণমান চাইড লেভেল গ'লে নমতা বিয়াৰ সোৱাদ দেখিব নমতা বিয়া এইফালৰ পৰা যদি আহে এয়া পাব ICICI বেংক তাৰপিছতে পাব এম বজাৰ পাৰ হৈয়ে পাব নমতা বিয়াৰ ৰেষ্টুৰেণ্ট আহি পাইছোঁ এওঁ কৈছে বোলে বিৰাট মস্তি বোলে মাংসই খাই আছোঁ আহি পেলাই চাইছোঁ যে মাংস নহয় এইবোৰ কি হয় কেনেকুৱা ৰান্ধিছে আজি দেই ধেমালি বনাইছে নে বাৰু হয় শুন কেনেকুৱা লাগিছে দেহা আইও কলিতা ধুনীয়া লাগিছে